ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি মানুহৰ জীৱনত বহুত কথা নভবাকেই হৈ যায় তুমিতো জানি বুজি একো বেয়া কাম কৰা নাই স্যার স্যার এয়া তোৰ পলৰীয়া জীৱন বাস্তৱৰ পৰা পলাই ফুৰা এটা জীৱন সময় থাকোঁতে সকলোবোৰ ঠিক কৰি ল বুজিছ ঘৰৰ দৰ্জা খিৰিকীবোৰ ভালদৰে বন্ধ কৰি অলপ সতৰ্ক হৈ থাকিবলৈ কৈছে কিন্তু কিয় মা মাকৰ সৎকাৰ কৰা স্থানৰ পৰাই আৰক্ষীৰ চকুত ধৰি দি বোলে অনন্যা পলাল কি অভয় গোস্বামীয়ে কৰিছে অভয় গোস্বামী কিন্তু কিয় এই কিয়ৰ উত্তৰ মই এতিয়া আপোনাক দিব নোৱাৰো কিন্তু এয়াই সত্য আপুনি নিজকে বৰ দক্ষ পুলিচ বিষয়া বুলি ভাবে নহয় যদি ইমানেই দক্ষ তেন্তে যাওক এৰেষ্ট কৰক অভয় গোস্বামীক সাহস আছে আপোনাৰ তাক এৰেষ্ট কৰিবলৈ মোৰ সাহসৰ বিষয়ে প্ৰশ্ন কৰিব নালাগে তেওঁ যদি সঁচাকৈ দোষী হয় মই এৰেষ্ট কৰিমেই কিন্তু প্ৰমাণৰ অবিহনে মই কেনেকৈ এৰেষ্ট কৰিম প্ৰমাণ আপোনালোকৰ কি জানে এই প্ৰমাণ বিচাৰি ফুৰোতে গোটেই বছৰ পাৰ হৈ যাব আপুনি এটা কাম কৰক তলাটো খুলি দিয়ক মোক আপুনি নোৱাৰা কামটো মই কৰি দেখুৱাম মই কিন্তু অভয় গোস্বামীক হত্যা কৰিমেই আৰু তাক হত্যা কৰি ইয়ালৈ পুনৰ গুচি আহিম অনন্য এই চিঞৰটো আপুনি অভয় গোস্বামীৰ আগত মাৰক গৈ মই সুবিধা পালেই কিন্তু তাক মাৰি পেলাম মোৰ মাক হত্যা কৰি সি কেতিয়াও বাচি যাব নোৱাৰে নিশ্চয় অনন্যাই অভয়ক বিচাৰি গৈছে কিন্তু অভয় কি কাৰণে অভয় অনন্যাৰ মাকক মাৰিব হয় কওক স্যাৰ মই অনন্যা গোস্বামীৰ মাকৰ কল লিষ্টখন আপোনাক হোৱাটছএপ কৰিছোঁ তেখেতৰ মৃত্যুৰ দিনটোত এটা নাম্বাৰৰ পৰা সঘনাই কল আহিছিল অ'কে ফোন নম্বৰটো কাৰ হয় কি হয় কিবা খবৰ পাইছা নেকি হয় স্যাৰ ফোন নাম্বাৰটো ডিএছপি অভয় গোস্বামী ছাৰৰ ফোন নাম্বাৰ কি ৰ'ব মই কল লিষ্টখন চাই লওঁ ৰ'ব এই দিনটোত প্ৰায় 1 2 3 8 বাৰ ফোন কৰিছিল তাৰমানে অনন্যাই কোৱাটো সঁচা নেকি কিন্তু অভয় গোস্বামীয়ে তেখেতক মাৰিব কিয় বাৰু
কোন কোন আৰে অনন্যা এইবোৰ তুমি কি কৰিছা আৰে অনন্যা তুমি ভুল ভাবিছা মই তোমাৰ মাক হত্যা কৰা নাই প্লিজ অনন্যা মই জানো তই মোৰ মাক হত্যা কৰা নাই কিন্তু তইতো মোৰ মাক সহায় কৰিম বুলি কৈছিলি মোক জেলৰ পৰা উলিয়াই আনিম বুলি তই মোৰ মাক কথা দিছিলি দিছিলো কথা For God's sake, don't kill me. প্ৰথমে মোৰ লগত খেল খেলিলি মোৰেই লগত থাকি মোকেই জেললৈ পঠিয়ালি মই যদি জেললৈ নগলো হয় মোৰ মাৰ এনেদৰে মৃত্যু নহল হয় তহঁতবোৰক এটা এটাকে মই চবকে মাৰিম মই No, Ananya, no. নাই ইচ্ছা কৰিলে মই ত্ৰিদীপক খতম কৰি দিব পাৰোঁ কিন্তু এতিয়াই মই একো নকৰোঁ বৰ্তমান মোক অভয়ক লাগে কিন্তু অভয়ক মই ক'ত বিচাৰি পাম অভয়ে কেনেবাকৈ নিজৰ ঘৰলৈ ঘূৰি যোৱা নাইতো এইটো ঘৰৰ পৰা মই এতিয়া ওলাই যাব নোৱাৰোঁ কিন্তু নোৱাৰিলেও ওলাই যাবই লাগিব কেনেবাকৈ পুলিচ যদি ইয়ালৈ আহে তেতিয়া কি হ'ব কিন্তু মই যাম কলৈ কি হ'ল তোমাৰ কাহটো আগতকৈ বহুতখিনি কমিছে গম পাইছানে নাই তাৰ মানে দৰৱে কাম দিছে নাজানো আৰু কিন্তু কাহটো আগতকৈ কমিছে এই হেৰি নহয় এই অনুজে তোক কি চাকৰি কৰাৰ কথা কৈছিলে মোৰ ওপৰত সন্দেহ হোৱাটো আপোনাৰ স্বাভাৱিক কথা কিন্তু বিশ্বাস কৰক না মই তাইক পলোৱাত সহায় কৰিছোঁ আৰু না তাই এতিয়া ক'ত আছে কি কৰিছে সেই বিষয়ে মই কিবা জানো এজনী ছোৱালী হৈ তাই আমাৰ চকুত তুলি দি পলাই গৈছে কোনোবা নহয় কোনোবাই নিশ্চয় তাইক সহায় কৰিছে কি হ'ল তোমাৰ কাহটো আগতকৈ বহুতখিনি কমিছে গম পাইছানে নাই তাৰ মানে দৰৱে কাম দিছে নাজানো আৰু কিন্তু কাহটো আগতকৈ কমিছে এই হেৰি নহয় এই অনুজে তোক কি চাকৰি কৰাৰ কথা কৈছিলে সি সৰুকৈ চাকৰি এটা পাইছে কিন্তু দৰমহাটো কম কাৰণে যাব বিচৰা নাই আচ্ছা তই কি কলি তাক মই তাক কৈছো দৰমহাটোনো কি পিছত বাঢ়ি থাকিব প্ৰথমে সোমাইতো ল আৰু ইয়াতকৈ ভাল দৰমহা চাকৰি পাম বুলি ৰওঁতে হাতত পোৱাটো যাব তাতকৈ এইটোকে কৰি থাক নহয় জানো হয় কিয় নহয় তই একদম ঠিক কথা কৈছ আজিৰ দিনত চাকৰি ইমান আকাল সৰুকৈ হ'লেও সি কাম এটা পাইছে সেইটো তাৰ কাৰণে কম ডাঙৰ কথা নে তাকেই তুমিয়ে তাক এবাৰ বুজাবাচোন সি তোমাৰ কথা সহজে নেপেলায় হ'ব দে মই তাক বুজাম
এই তোক আৰু এটা কথা সুধিব লগা আছিল। কি কথা সোধা? মানে কথাটো মোক অৰুৱে কৈছিলে, তাই বোলে ৰাহুলক তোৰ বাবে পচন্দ কৰিছিলে। কথাটো তই কি ভাবিলি? ভাবিবলৈনো কি আছে, কপালত আছে যদি হ'ব, নহ'লে নাই আৰু। তাক মোৰ বেয়া নালাগে জানা, কিন্তু আছে কিছুমান কথা। মই তোমাক পাছত কম দিয়া। ঠিক আছে বাৰু, তাক এদিন আমাৰ ঘৰলৈ মাতিবিচোন, ময়ো তাৰ লগত কথা পাতি চাম। আৰু তহঁতৰ যদি মন মিলিছে তেনেহ'লে আৰু ৰৈ থাকিব নালাগে, সোনকালে বিয়াখন পাতি পেলাব লাগে। বায়ে ফোন কৰিছে, ৰবা। ক কি? অনন্যাই জেলৰ পৰা পলাল? কিন্তু কেনেকৈ? চোৱা, মোৰ পৰা কোনো কথাই নুলুকুৱাবা, যি জনা সকলোবোৰ খুলি কোৱা। খুলি ক'বলগীয়া একোৱেই নাই। ইভেন মইতো এইমাত্ৰ আপোনাৰ মুখৰ পৰা গম পাইছোঁ যে অনন্যা এনেকৈ পলাইছে বুলি। চাওক, মোৰ ওপৰত সন্দেহ হোৱাটো আপোনাৰ স্বাভাৱিক কথা, কিন্তু বিশ্বাস কৰক, না মই তাইক পলোৱাত সহায় কৰিছোঁ, আৰু না তাই এতিয়া ক'ত আছে কি কৰিছে সেই বিষয়ে মই কিবা জানো। এজনী ছোৱালী হৈ তাই আমাৰ চকুত ধূলি দি পলাই গৈছে। কোনোবা নহয় কোনোবাই নিশ্চয় তাইক সহায় কৰিছে। মোৰ মতেৰে এই ক্ষেত্ৰত তাইক তাইৰ হাজবেণ্ডে সহায় কৰিছে। তাইৰ হাজবেণ্ড চাকৰিৰ পৰা নিলম্বন হৈ আছে। এতিয়া সি ক'ত আছে কি কৰিছে একো ঠিকনা নাই। ইভেন তাৰ দুটাকৈ ফোন নম্বৰ, দুয়োটাই ছুইচ অফ, কোনো একো গম নাপায়। এতিয়া সি ক'ত আছে কি কৰিছে একমাত্ৰ ভগৱানেহে জানে। এনিৱেজ, তুমি সঁচা কথা কৈছাতো? আপোনাৰ মোৰ ওপৰত যদি এতিয়াও বিশ্বাস হোৱা নাই, তেতিয়াহ'লে আপুনি মোক যি শাস্তি দিয়ে মই হাঁহি হাঁহি মূৰ পাতি ল'ম। আৰু যদি আপুনি ভাবিছেও মই তাইক ইয়াত ক'ৰবাত লুকুৱাই ৰাখিছোঁ, তেনেহ'লে আপুনি মোৰ ঘৰটো তালাচি ল'ব পাৰে। নালাগে। কেনেবাকৈ যদি কিবা ইনফৰ্মেশ্যন পোৱা বা অনন্যাই যদি কিবা কাৰণে তোমাক ফোন কৰে, তেন্তে মোক কিন্তু ইনফৰ্ম কৰিব নাপাহৰিবা। ডেফিনেটলি। আহিছোঁ। হেৰি, কি হ'ল? আকৌ কিবা অনন্যাৰ নতুন খবৰ আনিছে নেকি? নহয়, এইবাৰ ৰিমলিৰ খবৰহে আনিছো। ৰিমলিৰ আকৌ কি হ'ল? ৰিমলিৰ একো হোৱা নাই, কিন্তু আপোনাৰ কি হৈছে সেইটো মোক কওক। আৰে মোৰ কি হ'ল? ৰিমলিয়ে ঘৰলৈ আহিবলৈ বিচাৰি আছে। তাইক আপুনি আহিব নালাগে বুলি কিয় কৈছে? নহয় মানে কি নহয় মানে? তেতিয়াৰ কথা সম্পূৰ্ণ বেলেগ আছিল। এতিয়াতো ঘৰখনৰ সকলোবোৰ খেলি মেলি আঁতৰ হ'ল। তাইক আপুনি এতিয়াতো আহিবলৈ মানা কৰিব নালাগে। বেচেৰীয়ে মনতে বৰ দুখ পাইছে। ইয়াত দুখ কৰিবলগীয়া কি কথাটো আছে? মই আচলতে কিবা এটা ভাবিহে। হ'ব, আপুনি ভাবিব নালাগে। তাইৰ হোষ্টেলৰ প্ৰায়ভাগ ছোৱালীয়ে ঘৰলৈ যাব। তাই তাত অকলে অকলে থাকি কি কৰিব? তাইক এতিয়া আপুনি ফোন এটা কৰি মাতি দিয়ক। পুলিচ গ'লে গ'ল। এইবাৰো তুমি মোৰ লগত গাদ্দাৰি কৰা নাইতো ত্ৰিদীপ? তুমি পুলিচক একো কোৱা নাইতো? মই বিচৰা হ'লে পুলিচ ইয়াৰ পৰা গুচি নগ'লহেঁতেন, চিধা ভিতৰলৈ সোমাই গৈ তোমাক এৰেষ্ট কৰিলেহেঁতেন। সেইটো বাৰু হয়। ইয়াত দুখ কৰিবলগীয়া কি কথাটো আছে? মই আচলতে কিবা এটা ভাবিহে। হ'ব, আপুনি ভাবিব নালাগে। তাইৰ হোষ্টেলৰ প্ৰায়ভাগ ছোৱালীয়ে ঘৰলৈ যাব। তাই তাত অকলে অকলে থাকি কি কৰিব? তাইক এতিয়া আপুনি ফোন এটা কৰি মাতি দিয়ক।
লওক আৰু ফোন কৰক ঠিক আছে মই বাৰু মাতি দিম দিয়া মাতি দিম নহয় এতিয়াই মাতক মই ভাজিখন লৰাই আহোঁ আপুনি ফোনটো কৰক মীনাক্ষী তুমি নুবুজিবা মই কিয় ৰিমলিক ঘৰলৈ অহাটো বিচৰা নাছিলোঁ সেইবোৰ কথা মই তোমাক ক'ব বিচাৰিলেও ক'ব নোৱাৰোঁ ৰিমলিক কিমান দিন দেখা নাই লগ পোৱা নাই মোৰো কি মন নাযায় নেকি তাইক লগ পাবলৈ কিন্তু ভয় হয় সেই অচিন শত্ৰুটোলৈ কাৰণ তাৰ মুখত মই তাইৰ নাম শুনিছিলোঁ তাই ইয়ালৈ আহিলে কিজানি তাইৰ কিবা অপকাৰ কৰে তেতিয়া কি হ'ব ফোন কৰিলে নে আপুনি হা কৰোঁ ৰ'বা পুলিচ গ'লনে গ'ল এইবাৰো তুমি মোৰ লগত গাদ্দাৰী কৰা নাইতো ত্ৰিদীপ তুমি পুলিচক একো কোৱা নাইতো মই বিচৰা হ'লে পুলিচ ইয়াৰ পৰা গুচি নগ'লহেঁতেন চিধা ভিতৰলৈ সোমাই গৈ তোমাক এৰেষ্ট কৰিলেহেঁতেন সেইটো বাৰু হয় তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা ত্ৰিদীপ মোৰ আগতচোন তুমি সাংঘাতিক ৰোমান্টিক হৈ দেখুৱাইছিলা তুমি মোৰ বাবে আমুকটো কৰিবা তুমি মোৰ বাবে তামুকটো কৰিবা শেষত কি কৰিলা তুমি আদি আৰু অৰুন্ধতীৰ লগত মিলি কিমান টকাত বিক্ৰী হলা তুমি হা শুনা এই ত্ৰিদীপ বৰুৱাক কিনিব পৰা মানুহ এতিয়ালৈকে জন্ম হোৱা নাই আৰু নহয় আৰু বাকী থাকিল মোৰ ভাল পোৱাৰ কথা বহুত ভাল পাইছিলোঁ তোমাক আৰু হয়তো আজিও পাওঁ নহ'লে তোমাক এনেদৰে আজি ইয়াত লুকুৱাই নাৰাখিলোঁ কিন্তু ভাল পোৱাৰ বিষয়ে তুমি কি বুজি পাবা তুমিতো মোক ইমান দিনে ইউজ কৰিহে আছিলা এই মিছা কথাবোৰ তোমাৰ মনত কোনে সুমুৱাই দিছে কোনে তোমাক মোৰ বিষয়ে এনেকে কৈছে ই আচলতে মোক বৰবাদ কৰিব বিচাৰিছিল আৰু তুমি তেনেকুৱা মিছলীয়া মানুহৰ কথা বিশ্বাস কৰি ললা তিতি বিশ্বাস কৰিবলৈ মই বাধ্য হলো কাৰণ তোমাৰ মা জানো মিছলীয়া মানুহ ত্ৰিদীপ তোমাৰ আৰু মোৰ মাজত মোৰ মৃত মাক তুমি কিয় টানি আনিছা কাৰণ তোমাৰ মায়ে এইবোৰ কথা মোক কৈছিল আৰু এতিয়া কোৱা যে তোমাৰ মা এগৰাকী মিছলীয়া মানুহ কোৱা নোকোৱা কিয় ক'ব পাৰিবা যে তোমাৰ মা এগৰাকী মিছলীয়া মানুহ তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী